আজি আমি ক'বলৈ ওলাইছো বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ৰ বিষয়ে। বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়। বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলাসকলৰ ভিতৰত এগৰাকী মনা হয়। ঐশ্বৰ্য ৰায়ক বিউটি উইথ ব্ৰেইন বুলিও কোৱা হয়, কাৰণ ঐশ্বৰ্য কেৱল ধুনীয়াৰ বাবেই যে জনাজাত আছিল তেনে নহয়। ঐশ্বৰ্যই অতি জটিল প্ৰশ্নৰ উত্তৰ কিদৰে বুদ্ধিৰে দিব লাগিছিল সেয়াও জানিছিল। সেইকাৰণে ঐশ্বৰ্যক বিউটি উইথ ব্ৰেইন বুলিও কোৱা হয়। আহকচোন এই ঐশ্বৰ্য ৰায় জীৱনৰ বিষয়ে অলপ জানো। ঐশ্বৰ্য ৰায় জন্ম হৈছিল 1973 চনৰ 1 নৱেম্বৰৰ দিনা মেংগালোৰ, কৰ্ণাটক। ঐশ্বৰ্যৰ দেউতাকৰ নাম আছিল কৃষ্ণৰাজ ৰায় আৰু মাকৰ নাম আছিল বৃন্দা ৰায়। ঐশ্বৰ্য ৰায়ৰ এজন ককায়েকো আছিল যাৰ নাম আছিল আদিত্য ৰায়। ঐশ্বৰ্যই স্কুলৰ শিক্ষা লৈছিল মুম্বাই আৰ্য বিদ্যা মন্দিৰ স্কুলৰ পৰা আৰু কলেজীয়া শিক্ষা লৈছিল জয় হিন্দ কলেজৰ পৰা। ঐশ্বৰ্যৰ ভাৰত নাট্যমৰ জ্ঞানো আছিলে আৰু সৰুৰে পৰা তেওঁ শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ প্ৰশিক্ষণো লৈছিল। 1994 চনত ঐশ্বৰ্যই মিছ ৱৰ্ল্ডৰ খিতাপ জিকিছিল আৰু তাৰ পিছৰ পৰাই আহিবলৈ লৈছিল ঐশ্বৰ্যলৈ নানা মুভি আৰু বিজ্ঞাপনৰ প্ৰস্তাৱ। ঐশ্বৰ্যই নিজৰ জীৱনত যিখন ফাৰ্ষ্ট মুভি কৰিছিল সেইখন আছিল এখন তামিল মুভি আৰু সেই তামিল মুভিখনৰ নাম আছিল ইৰুবৰ। আৰু এই ইৰুবৰৰ দ্বাৰাই নিজৰ অভিনয় জীৱনৰ প্ৰথম আৰম্ভণি কৰিছিল ঐশ্বৰ্য ৰায়। আৰু বলিউডত ঐশ্বৰ্যৰ প্ৰথমখন মুভি আছিল অৰ প্যাৰ হো গয়া আৰু এই মুভিখন বক্স অফিচত বহুত বেয়াকৈ ফ্লপ হৈছিল। ইয়াৰ পিছতো ঐশ্বৰ্য ৰায় মুভি কৰিছিল যদিও ঐশ্বৰ্য ৰায়ক চিনি পোৱা গৈছিল এখন বলিউডৰ জনপ্ৰিয় মুভিৰ দ্বাৰা, আৰু এই মুভিখন আছিল হাম দিল দে চুকে জানম। মুভিখনত ঐশ্বৰ্য ৰায়ৰ বিপৰীতে আছিলে সলমান খান, আৰু এই মুভিখনৰ দ্বাৰা ঐশ্বৰ্য এটা ৰাতিৰ ভিতৰতে ষ্টাৰ বনি গৈছিল। আৰু তেতিয়াৰ পৰাই ঐশ্বৰ্যক সকলো মানুহে চিনি পাবলৈ লৈছিল, আৰু এই চিনেমাখনৰ দ্বাৰাই ঐশ্বৰ্যৰ যি সৌন্দৰ্যতা আছিলে সেই সৌন্দৰ্যতাৰ প্ৰশংসা সকলোৱে কৰিবলৈ হাম দিল দে চুকে জানম আৰু যোধা আকবৰৰ নিচিনা মুভিৰ বাবে ঐশ্বৰ্যক সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ পুৰস্কাৰো দিয়া হৈছিল। আৰু ইয়াৰ পিছত 2009 চনত ভাৰত চৰকাৰৰ দ্বাৰা তেওঁক পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰা হৈছিল। লাহে লাহে ঐশ্বৰ্যই বলিউডৰ শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত মানিবলৈ লোৱা হৈছিল। আৰু ঐশ্বৰ্যই যে কেৱল বলিউডতেই কাম কৰিছিল তেনেকুৱা নহয়, ঐশ্বৰ্যই হলিউডতো কেইবাখনো মুভিত কাম কৰিছিল। হাম দিল দে চুকে জানম মুভিখন কৰি থকাৰ সময়ত ঐশ্বৰ্য আৰু সলমান এজনে আনজনৰ প্ৰেমত পৰিছিল, আৰু এই প্ৰেম তেতিয়াৰ সময়ত চৰ্চাৰ বিষয় হৈ পৰিছিল। কিন্তু সময়ৰ লগে লগে সলমানৰ খঙাল স্বভাৱটোৰ বাবে আৰু ঐশ্বৰ্য আন অভিনেতাৰ লগত কৰা সন্দেহৰ বাবে এই সম্পৰ্ক দুয়োজনৰে মাজত লাহে লাহে ভাগি গৈছিল। 2007 চনত ঐশ্বৰ্যই অভিনেতা অভিষেক বচ্চনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল, আৰু 2011 চনত তেওঁলোকৰ এজনী ছোৱালী হৈছিল যাৰ নাম ৰখা হৈছিল আৰাধ্যা। ঐশ্বৰ্য ৰায়ে কৰা জনপ্ৰিয় মুভি কেইখনমান হৈছে দেৱদাস, হাম দিল দে চুকে জানম, ধুম 2, যোধা আকবৰ, গুৰু, এ দিল হে মুশ্কিল, জজবা, তাল। এই মুভি কেইখনে ঐশ্বৰ্যক বলিউডত অন্য এটা পৰিচয় দিছিল আৰু সফল অভিনেত্ৰীসকলৰ ভিতৰত আটাইতকৈ ওপৰত স্থান দিছিলে। আৰু ইয়াতো বৰ্তমান সময়ত সামাজিক মাধ্যমত ঐশ্বৰ্য আৰু অভিষেকৰ বৈবাহিক জীৱন লৈ কিছুমান পোষ্ট ভাইৰেল হৈ আছে, য'ত কোৱা হৈছে যে ঐশ্বৰ্য আৰু অভিষেকৰ বৈবাহিক জীৱন খুব ভাল চলি থকা নাই, তেওঁলোকৰ মাজত নানান মতভেদ চলি আছে বুলি পোষ্ট ভাইৰেল হৈ আছে, আৰু দুয়োৰে মাজত তালাক হবলৈ গৈ আছে বুলিও উৰা বাতৰি ওলাই আছে। এই উৰা বাতৰিবোৰৰ ক্ষেত্ৰত অভিষেকে এই সকলোবোৰ উৰা বাতৰি মিছা বুলি কৈছে, আৰু তেওঁলোকৰ মাজত সকলো ঠিক আছে বুলিয়ে কৈ আহিছে। গতিকে এতিয়া সময়ৰ লগে লগে দেখা যাব কোনটো সঁচা কোনটো মিছা। আজিলৈ ইমানতে সামৰিছো, বাই বাই।